যেনে যেতিয়া আমি কিবা এটা কাম কৰিবলৈ আৰম্ভ কৰোঁ, লাগিলে যিয়েই নহওক, তাত চাবচোন দুই পক্ষৰ মানুহ থাকে। এক পক্ষে ক'ব যে পাৰিব, কিন্তু আন পক্ষে ক'ব এইটো ইমানটা নোৱাৰিবা তুমি, বা ডিম'টিভেট কৰিবলৈ চাব। কিন্তু আমি সেইখিনি একো শুনিব নালাগিব। পক্ষখিনিৰ কথা শুনি, আৰু যিখিনিয়ে চাবচোন, যিখিনিয়ে ডিম'টিভেট কৰে তেওঁলোকক আমি জয় হ'বলৈ দিব নালাগিব। আমি সেই ডিম'টিভেশ্যনখিনি আমাৰ মটিভেশ্যন বনাই আমি আগবাঢ়ি যাব লাগিব। যিসকলে আছে আমাৰ মাজত, কিছু এনেকুৱা মানুহ আছে যাৰ কাৰণে লোকৰ কথা আমি জাষ্ট কৈছে বাদ দিওঁ, কিন্তু কিছু লোক আছে যিখিনি সেই কথাটো ছিৰিয়াছলি লৈ লয় আৰু আগবাঢ়ি যাব খুজিলেও মানে পিছ হুৰকি গুচি আহে। মানুহে অনেক এটা কথা ক'ব, তাৰ মাজতে কিছু লোকে ভালো কয়। মই এইটো নকওঁ যে সকলোৱে বেয়াকৈ কয়, সেইটো নকওঁ, কিন্তু কিছু লোক আছে যিসকলে আমি আগবাঢ়ি যোৱাটো কেতিয়াও দেখিব নোৱাৰে। কিন্তু সেই কথাখিনি আমি আওকাণ কৰি নিজৰ ৰাস্তাত গৈ থাকিব লাগিব আৰু সদায় সৎ কাম কৰিহে আগবাঢ়িব পাৰিব। আৰু মোৰ এই কথাখিনিৰ লগত যদি আপোনালোক একমত, তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত গৈ পেলাই এটা কমেণ্ট কৰিব, আৰু পাৰিলে যদি ভাল পায় মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।